নমস্কাৰ। আজি আপোনালোকক কুল এণ্ড স্মুথ মানে খুব ধুনীয়া প্ৰগ্ৰেশ্যন এটা দিছোঁ, স্মুথ প্ৰগ্ৰেশ্যন। চাব, বজাই ভাল লাগিলে বজাব। এইটো চি মেজৰ আপোনালোকে জানে। চি মেজৰটো এইটো আঙুলি এ দিব, এ মাইনৰ 7, প্ৰথম এ মাইনৰ 7। আকৌ এইটো ধৰি দিব, এই লিটল ফিংগাৰটো ছেকেণ্ড ষ্ট্ৰিঙত দিব, ডি C8-9। প্ৰথমতে এ মাইনৰ 7, C8-9, তাৰপৰা এইটো থাকিব লাগিব G+2, তাৰপিছত E7 ছাছপেণ্ডেড 4, 6 ষ্ট্ৰিঙৰ পৰা বজাব। তাৰপিছত E7, মাত্ৰ 5টা কৰ্ড। আকৌ চাব, এ মাইনৰ 7, ছেকেণ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেট, 4 ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, 5th ষ্ট্ৰিঙৰ পৰা বজাব। C8-9, 5 ষ্ট্ৰিং থাৰ্ড ফ্ৰেট, 4 ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, ছেকেণ্ড ষ্ট্ৰিং থাৰ্ড ফ্ৰেট, এইডালৰ পেন থাকিব C8-9। আৰু G ছাছপেণ্ডেড 2, ছেকেণ্ড ষ্ট্ৰিং থাৰ্ড ফ্ৰেট, থাৰ্ড ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, 4 ষ্ট্ৰিঙৰ পৰা বজাব। D+2, E7 +4, ই মাইনৰটো বুলি জানে। এই আঙুলটো এঘৰ তলত দি দিব, মানে 5 ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট আৰু 4 ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, থাৰ্ড ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, 6 ষ্ট্ৰিঙৰ পৰা E7 ছাছপেণ্ডেড 4। তাৰপাছত লাষ্ট বজাব E7, 4 ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেট, 5th ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, 4 ষ্ট্ৰিং নহয়, থাৰ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেট, 5th ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, E7। এতিয়া মই আকৌ লাহে লাহে বজাই চাওক, এ মাইনৰ 7, C8-9, D+2, E7 +4, তাৰপিছত আকৌ E7। এনেই ৰিদম এটা বজাই দেখাই দিছোঁ মই। ট্ৰাই কৰি চাব। ধন্যবাদ।